ওয়েলকাম টু দ্য চেনেল। আজি আৰু এটা নতুন ভিডিঅ' হয়। এতিয়া টাইম 11:35 হৈছে। মই মানে তোমালোকৰ কাৰণে ভিডিঅ' বনাইছিলোঁ, যিসকল ক্লাছ 10ৰ ষ্টুডেণ্ট। ক্লাছ 10ৰ কাৰণে ভিডিঅ'টো হয়, টাইটেলটো দেখি তোমালোকে হয়তো গম পাইছা। মই তোমালোকৰ কাৰণে ছায়েন্সৰ ভিডিঅ' বনাইছিলোঁ। তো তেতিয়া ভাবিলোঁ মই তোমালোকে কেনেধৰণে ছায়েন্স ছাবজেক্টটো পঢ়িব লাগে, বিজ্ঞান বিষয়টো, আৰু মই নিজে কেনেদৰে পঢ়িছিলোঁ যেতিয়া মেট্ৰিক দিছিলোঁ। মইতো মেট্ৰিক আজিৰ পৰা প্ৰায় 10 বছৰ আগতেই দিছিলোঁ, কিন্তু কিতাপখন এতিয়াও একেই আছে। গতিকে কিদৰে তোমালোকে পঢ়িলেও ভাল মাৰ্কছ পাব পাৰা, মোৰ দৰে ভাল মাৰ্কছ এটা তোমালোকেও HSLCত স্ক'ৰ কৰিব পাৰা। আৰু আজিকালি যিহেতু MCQ হৈ গ'ল, মোৰ মতে MCQ হৈ যোৱাৰ কাৰণে তোমালোকৰ কাৰণে বেছি সহজে হয়। ঠিক আছে, বহুতে ক'ব পাৰে টান হয়, কিন্তু MCQ হৈ যোৱাৰ কাৰণে সহজে হয় মাৰ্কছ উঠোৱাটো। যিসকল চোকা ষ্টুডেণ্ট হয় সিহঁতে বেছি ভাল মাৰ্কছ পাব পাৰে। 100 পোৱাটো এতিয়া বেছি সহজ হয় ছায়েন্সত। আগতেও ছায়েন্সত 100 বহুতে পায়, তো মই 99 পাইছিলোঁ, কিন্তু আমাৰ পৰা 100 বহুতে পাইছিলে। গতিকে কিদৰে তোমালোকে পঢ়িবা? বিজ্ঞান বিষয়টো এনেকুৱা হয় ন, বহুতে ভাবে কি মুখস্থ কৰা বিষয়। বিজ্ঞান আৰু সমাজ বিজ্ঞান এই দুটা বহুতে ভাবে মুখস্থ কৰা বিষয়। ছ'চিয়েল চায়েন্স যদি কোনোবাই নাজানে কেনেদৰে পঢ়িব লাগে, মই ডেছক্ৰিপশ্যনত ভিডিঅ'টো দি থৈ দিম, চাব পাৰিবা। আজি আমি বিজ্ঞানৰ বিষয়ে পাতিম। প্ৰথম কথা, ছায়েন্স ছাবজেক্টটো তোমালোকে প্ৰত্যেকটো চেপ্টাৰ বুজি পেলাইহে পঢ়িবা। যদি নুবুজাকৈ মুখস্থ কৰিব যোৱা, সেয়া লাগিলে বায়'লজিয়ে হওক, তোমালোকে পৰীক্ষাত গৈ পাহৰি থাকিবা। আৰু এই ছায়েন্স ছাবজেক্টটো ভৱিষ্যতে যিসকলে বিজ্ঞান বিষয়ত ল'ব বিচাৰে ক্লাছ 11-12ত, এই ক্লাছ 10ৰ পৰাই বেছটো বনি যায়। ক্লাছ 10ৰ বহুতখিনি বস্তু তোমালোকে চাবা 11ত আছে। মই 11ত কেমেষ্ট্ৰি পঢ়াই আছিলোঁ মাজতে, তো মই তেতিয়াও সিহঁতকো কৈছোঁ পিৰিয়ডিক টেবুলৰ যিটো চেপ্টাৰ আছে ইয়াত, পৰ্যাবৃত্ত তালিকা, সেইটো 11তো আছেগৈ। গতিকে এইখিনি ভালদৰে বুজিলেহে তোমালোকে তেতিয়া কৰিব পাৰিবা। গতিকে এতিয়াৰ পৰা ভালদৰে এই কনচেপ্টখিনি ক্লিয়াৰ কৰি যোৱা। আৰম্ভণিতে কৈ থওঁ, তোমালোকে ছায়েন্সৰ যদি যিকোনো টপিক বুজি পোৱা নাই, যিকোনো চেপ্টাৰ বুজি পোৱা নাই, মই ছায়েন্সৰ বহুতকেইটা ভিডিঅ' দিয়া আছে। মানে বেছিভাগ চেপ্টাৰ মই ছায়েন্সৰ তোমালোকক পঢ়ুৱাই আছে। তোমালোকে ডেছক্ৰিপশ্যনত প্লে'লিষ্টটো মই দি থৈ দিম ছায়েন্সৰ, তোমালোকে চাই ল'বা ধুনীয়াকৈ। প্ৰথম কথা, ছায়েন্স ছাবজেক্টটো পঢ়াৰ প্ৰথমতে আমি 5টা ধুনীয়া ষ্টেপ ডিছকাছ কৰিম। প্ৰথম ষ্টেপটো হ'ল তোমালোকে চেপ্টাৰটো বুজি পাব লাগিব। যিকোনো চেপ্টাৰ, সেয়া লাগিলে কেমেষ্ট্ৰি হওক, ফিজিক্স হওক, বায়'লজি হওক, চেপ্টাৰটো বুজি পাব লাগিব। সেই চেপ্টাৰটো কেনেকৈ বুজি পাবা? হয় তোমালোকে ক্লাছত পঢ়ুৱাওঁতে বুজি পাই গৈছা, তোমালোকৰ ক্লাছ বহুত ভালকৈ হয় স্কুলত, তাত তুমি বুজি পাই গ'লা। যদি ক্লাছত বুজি নোপোৱা, তোমালোকে হয়তো কোনোবাই টিউশ্যন কৰা, টিউশ্যনত বুজি পাই যাবা। যদি টিউশ্যনতো বুজি নোপোৱা, তেতিয়া অপশ্যন কি, মোৰ ভিডিঅ' আছে, মোৰ ভিডিঅ' চাব পাৰা চেপ্টাৰৰ, তাতো মই ধুনীয়াকৈ বুজোৱা আছে। যদি মোৰ ভিডিঅ'ও চাই তোমালোকে নুবুজা, তেতিয়াও তোমালোকৰ হাতত অপশ্যন আছে, ইউটিউবত আৰু বহুত ভাল ভাল মানুহৰ ভিডিঅ' আছে, তেওঁলোকৰ ভিডিঅ'ও চাব পাৰা। তো আল্টিমেটলি তোমালোকৰ মেইন এইম হ'ল সেই পাঠটো বুজি পোৱা। যেতিয়ালৈকে বুজি নোপোৱা, মই এইটো নহয় যে মই তোমালোকক পাৰফেক্ট বুজাওঁ, কিন্তু মই বহুত ডিটেইলছত বুজাইছোঁ। হ'লেও যদি তুমি বুজি নোপোৱা, বেলেগ মানুহৰ ভিডিঅ' চোৱা। কিন্তু এটলিষ্ট লেকচাৰ বেলেগ তুমি স্কুলত পঢ়াই হ'লেও মানে এটলিষ্ট সেই পাঠটো ভালদৰে প্ৰথম আয়ত্ব কৰি লোৱা। গোটেইখিনি বস্তু বুজাৰ পিছতহে এই পাঠটো পঢ়িবা। তো প্ৰথম কামটো হ'ল তোমালোকে লেকচাৰ চাই, সেয়া লাগিলে ইউটিউব হওক বা ক্লাছ হওক বা টিউশ্যন হওক, তোমালোকে বুজি পালা। নেক্সট ষ্টেপটো কি ফ'ল' কৰিবা? প্ৰথম তুমি বেলেগে পঢ়োৱাখিনি তুমি বুজিলা, ঠিক আছে। নেক্সট ষ্টেপত তুমি নিজে পঢ়িবা। চ' এটা চেপ্টাৰ স্কুলত বা এই অনলাইন শেষ হ'ল, তাৰপিছত তেতিয়া তুমি মেইন বুকখন উলিয়াই লোৱা, NCERT মেইন ছায়েন্সত। NCERT বাহিৰৰ একো বস্তু নাহে। বহুতে কৈ আছে চিলেবাছৰ বাহিৰত আহিব নেকি, কমেণ্টত দি আছিলে। নাহে চিলেবাছৰ বাহিৰত, চিলেবাছৰ পৰাই আহিব। তাৰপিছত তোমালোকে NCERTখন উলিয়াবা। NCERT উলিয়াই তোমালোকে যিটো চেপ্টাৰ বেলেগৰ পৰা বুজিলা, সেইটো তুমি এবাৰ নিজে পঢ়ি যাওঁতে এনেকুৱা নহয় কি ওপৰৰ পৰা একদম চিঞৰি বহুতে চিঞৰি পঢ়ি গৈ আছা, আৰু তুমি ভাবিছা চব বস্তু মোৰ মনত থাকি যাব। নাথাকে। তুমি লাগিলে মনে মনে পঢ়া বা চিঞৰি পঢ়া। মই কিন্তু মনে মনে পঢ়িছিলোঁ 10ত। মই সদায় মনে মনে পঢ়িছোঁ এতিয়াও। তো তুমি পঢ়োঁতেই আণ্ডাৰলাইন কৰি যাবা। কিতাপখনত আণ্ডাৰলাইন কৰি যাবা। সেইটো অভ্যাস বনোৱা। আণ্ডাৰলাইন বা হাইলাইটাৰ যিয়ে ইউজ নকৰা, আণ্ডাৰলাইন কৰি যাবা। কিতাপখন লেতেৰা হওক একো নহয়। মোৰ নিজৰ ছায়েন্সৰ কিতাপ তোমালোকে দেখিলে গম পাবা কিমান লেতেৰা হৈ আছে। তো আণ্ডাৰলাইন কৰি যাবা, আৰু যেতিয়াই পঢ়িবা তোমালোকে ধৰা আণ্ডাৰলাইন কৰিলা, আৰু মনতে ভাবিবা, নিজৰ মনত নিজে প্ৰশ্ন বনাবা। তুমি নিজৰ এনেকুৱা যেতিয়া তুমি সেইটো ষ্টেজত আহি যাবা ন, তো তোমাৰ বহুতখিনি ইম্প্ৰুভ হৈ যাব। মই নিজে কৰিছিলোঁ ক্লাছ 10ত থাকোঁতে। ছায়েন্সৰ এটা চেপ্টাৰ কেমেষ্ট্ৰি পঢ়ি গৈ আছোঁ, মাজত কিবা এটা বস্তু পালোঁ যে এইটো হয়, ঠিক আছে, প্লাষ্টাৰ অফ পেৰিছৰ ৰাসায়নিক নাম এইটো হয়। তাৰপিছত মই সেইটো আণ্ডাৰলাইন কৰি দিলোঁ। তাৰপিছত মই মনতে ভাবিলোঁ পৰীক্ষাত এনেকুৱা ধৰণৰ প্ৰশ্ন আহিব, প্লাষ্টাৰ অফ পেৰিছৰ ৰাসায়নিক নাম কি, তেতিয়া মই এইটো এনচাৰ লিখিম। তো তোমালোকে সেনেকৈ আণ্ডাৰলাইন যেতিয়াই কৰি গৈ থাকিবা, মনতে সেই প্ৰশ্নটো মনতে আনিবা। মানে যে এই প্ৰশ্নটো নিজৰ মনত ক্ৰিয়েট কৰি ল'বা যে এক্সামত এইটো প্ৰশ্ন আহিছে, মই এইটো এনচাৰ লিখিছোঁ। সেনেকৈ মনত ভাবি তুমি পঢ়িবা। টাইম যাব, 2-3 ঘণ্টা যাব এটা চেপ্টাৰ শেষ কৰোঁতে, কিন্তু তেনেকৈ যদি পঢ়া, তাৰপিছত তোমাৰ আৰু সেই মাথাৰ পৰা সেই বস্তুটো ওলাই কেতিয়াও নাযায়। কাৰণ অলৰেডি এজন বেলেগ টিচাৰে পঢ়োৱা তুমি পঢ়িলা, তাৰপিছত নিজে তুমি সেনেকৈ পঢ়িছা,
তো পৰীক্ষাত সেই প্ৰশ্নটো আহিলে তুমি এনেও কৰিব পাৰিবা তো গোটেই কিতাপখন তেনেকৈ ধুনীয়াকৈ পঢ়িবা সেইটো হ'ল আমাৰ সেকেন্ড ষ্টেপ থাৰ্ড ষ্টেপ কি থাৰ্ড ষ্টেপ হ'ল তুমি যিখিনি আন্ডাৰলাইন কৰি কৰি ইম্পৰ্টেণ্টখিনি পঢ়িলা সেইখিনি তুমি এখন নোট সবে নিজৰ এখন বহি বনোৱা স্কুলত লিখোৱাৰ বহি থাকে টিউচনত লিখোৱাৰ বহি থাকে মই ইউটিউবত লিখোৱাৰ বহি থাকে এইবিলাকৰ ওপৰত এখন নিজৰ বহি য'ত নিজে লিখা সেইখিনিতকৈ ওপৰত আৰু একো হ'ব নোৱাৰে ঠিক আছে তো তুমি যেতিয়া সেই পাঠটো পঢ়ি পঢ়ি গৈ থাকা প্ৰত্যেকটো পইণ্ট ধুনীয়াকৈ তাত ইম্পৰ্টেণ্ট পইণ্টবিলাক লিখি লিখি গৈ থাকা যিমানবিলাক ইম্পৰ্টেণ্ট পইণ্ট তুমি পঢ়ি পঢ়ি গৈ আছিলা তুমি আন্ডাৰলাইনো কৰিছা আৰু তাত লিখিও গৈ আছা প্ৰত্যেকটো ইম্পৰ্টেণ্ট পইণ্ট ইয়াত তোমালোকৰ দুটা লাভ হয় প্ৰথম লাভ তোমালোকৰ হেণ্ড ৰাইটিং ভাল হয় তোমালোকৰ স্পীড বাঢ়ে পৰীক্ষাত টাইমৰ অভাৱ নহয় অলৰেডি লিখাৰ প্ৰেক্টিছ হৈ গ'ল সেকেন্ড লাভ তোমালোকে লিখি লিখি যাওঁতে তুমি যিমান লিখিবা তোমাৰ মাথাত সিমান সোমাই সোমাই গৈ থাকে তো সেইটোৱে হ'ল সেকেন্ড লাভ আৰু এটা লাভ হয় 3 নম্বৰ লাভ পৰীক্ষাৰ সময়ত তুমি কিতাপখন নপঢ়িলেও হ'ল সেই তোমাৰ যিখন নোট নিজে বনাইছিলা য'ত তুমি সব ইম্পৰ্টেণ্ট বস্তু লিখিছা সেইখিনি পঢ়ি যোৱা অলৰেডি তাত ইম্পৰ্টেণ্টখিনি লিখিছা ন তো সেইখিনি পঢ়ি যোৱা তেতিয়াই হৈ যাব এইটো হ'ল আমাৰ থাৰ্ড ষ্টেপ ফ'ৰ্থ ষ্টেপ কি ফ'ৰ্থ ষ্টেপ হ'ল আমি এতিয়া ধুনীয়াকৈ সব ইম্পৰ্টেণ্ট পইণ্ট সেই বহিখনত লিখিলোঁ আমাৰ বহিখনত নেক্সট আমি সেই বহিখনতে আমি কি কৰিম কিতাপৰ প্ৰশ্ন উত্তৰবিলাক লিখিম বহুতে কিতাপৰ প্ৰশ্ন উত্তৰ মানে অকল কিতাপৰ পাঠটোৰ সায়েন্সৰ কিতাপখন তোমালোকে চাবা পাঠৰ শেষত থকা প্ৰশ্ন উত্তৰকেইটা কৰিলে এনাফ বুলি ভাবে সেইটো নহয় কিতাপৰ প্ৰশ্ন মানে পাঠৰ ভিতৰতো কিছুমান প্ৰশ্ন থাকে তুমি এটা দুটা টপিক শেষ হোৱাৰ পিছত এটা বক্সত 3-4টা প্ৰশ্ন পাবা চাবাচোন তো তুমি সেই প্ৰশ্নখিনিও লিখিবা এনসাৰ আৰু পাঠৰ শেষত থকা প্ৰশ্নখিনিও এনসাৰ লিখিবা এনসাৰ ক'ৰ পৰা লিখিবা তোমালোকে এনসাৰ লিখোতে নিজে লিখিবা তুমি কিতাপখন পঢ়ি যাওঁতে তুমি অলৰেডি পইণ্টবিলাক পাই গৈছা ন তো এনসাৰবিলাকো নিজে লিখা হয় তুমি কিছুমান প্ৰশ্ন উত্তৰ নাজানিবা বা নাজানা তেতিয়া তুমি স্কুলত লিখোৱা মতে লিখা বা তুমি কিবা নোটছত চাই লোৱা বা তুমি ইউটিউবত চাই লোৱা কিন্তু প্ৰথম পৰাপক্ষত নিজে লিখিব চেষ্টা কৰিবা নিজৰ ওপৰত সেই কনফিডেন্সটো আনিবা যে মই যিটো লিখিছোঁ সেইটো কাৰেক্ট মই তোমালোকক এটা কথা কওঁ সঁচা কথা মোৰ স্কুলতো টিচাৰে লিখাই দিছিলে কিন্তু মই সদায় নিজক ট্ৰাষ্ট কৰিছিলোঁ যে মই লিখাটোহে হ'ব পৰীক্ষাত মই লিখাটোতহে মাৰ্কছ পাম মই বেলেগক সহজে ট্ৰাষ্ট নকৰিছিলোঁ সেয়া লাগিলে সমাজ বিজ্ঞানতে হওক বা সায়েন্সতে হওক মই সদায় নিজে নোটছ বনাওঁ ঠিক আছে বহুত টিচাৰে নোটছ দিয়ে বহুত ষ্টুডেণ্টে লয় কিন্তু মই সদায় নিজৰ ওপৰত বিশ্বাসটো আছিলে যে মই লিখাখিনিয়ে কাৰেক্ট হ'ব গতিকে সেইটো কাৰণে ভাল মাৰ্কছ পাইছোঁ গতিকে তোমালোকেও নিজৰখিনি ভালদৰে লিখিবা ফাৰ্ষ্ট হয় ময়ো নাজানা প্ৰশ্ন বহুত আছে নাজানা প্ৰশ্ন উত্তৰ মোৰো বহুত আছিলে সেইখিনিত মই বেলেগে লিখাখিনি চাওঁ বা বেলেগে লিখাখিনিৰ সহায় লওঁ কিন্তু যিখিনি মই নিজে জানো মই সেইখিনিয়ে লিখোঁ এনেকুৱা নহয় কি বেলেগ এজন টিচাৰ বা বেলেগ এজন ভাল ষ্টুডেণ্টে যিটো উত্তৰ মই লিখিছোঁ সেইটো অলপ বেলেগকৈ লিখিছে কিন্তু তেওঁ যে তেনেকৈ লিখিছে ময়ো সেনেকৈ লিখিম তেনেকুৱা নহয় মই যিহেতু জানো মই নিজে লিখিছোঁ মই সেনেকৈ লিখিম তো তোমালোকে সেই কনফিডেন্সটো নিজৰ ওপৰত ৰাখিবা ঠিক আছে এইটো হ'ল 4 নম্বৰ ষ্টেপ আছিলে আমাৰ 5 নম্বৰ লাষ্টৰ ষ্টেপ MCQ যেহেতু আহিব MCQ সলভ কৰিব লাগিব ক'ৰ পৰা কৰিবা কুৱেশ্যন বেংক আৰু MCQ বেংক আছে লাভ হ'ব এই 5টা ষ্টেপ ফ'ল' কৰা সায়েন্স ছাবজেক্টত তোমালোকে লাভ পাবাই আৰু দুটামান কথা কৈ থওঁ শেষত আৰু এটা এডভাইচ দিব বিচাৰিছোঁ সায়েন্সৰ বাবে তোমালোকে বায়'লজি পাৰ্টটোত বায়'লজিত তোমালোকৰ বহুত ছবি আছে তো পৰীক্ষাৰ সময়ত আমি ছবিটো আকোতে পাৰ্টবিলাক আমি পাহৰি যাওঁ তোমালোকৰ কাৰণে এটা সাজেশ্যন দিব বিচাৰোঁ তো তোমালোকে পঢ়াৰ টেবুলৰ আগত এখন ডাঙৰ ড্ৰয়িং পেপাৰ আনা তাতে এখন পেপাৰতে বায়'লজি পাৰ্টত যিমানবিলাক ছবি আছে সৰু সৰুকৈ ছবিখিনি আঁকি দিয়া সেই ড্ৰয়িং পেপাৰখনত আৰু সেই পেপাৰখনত ছবিখিনি আঁকাৰ লগতে কি পাৰ্ট আছে পাৰ্টবিলাকো চিন দি ধুনীয়াকৈ লগাই লোৱা মানে আঁকি লোৱা তাৰপিছত সেই ড্ৰয়িং পেপাৰখন ডাঙৰ পঢ়া টেবুলৰ আগত লগাই থৈ দিয়া তোমালোকে যেতিয়াই পঢ়িবা সেই ড্ৰয়িং পেপাৰখন চাই থাকিবা আৰু ধুনীয়াকৈ তোমালোকৰ সব বস্তু মনত ৰাখি যাব 2-3 মাহৰ ভিতৰত এইটো হ'ল বায়'লজিৰ বাবে সাজেশ্যন কেমিষ্ট্ৰিৰ বাবে যদি সাজেশ্যন দিব বিচাৰোঁ তো তোমালোকে গোটেইবিলাক চেপ্টাৰ ভালদৰে পঢ়িব লাগিব আৰু কেমিষ্ট্ৰিৰ বাবে তোমালোকে যিবিলাক ইম্পৰ্টেণ্ট ৰিয়েকশ্যন হয় সেইখিনি এক্সট্ৰাকৈ এখন বহীত লিখি ৰাখিব পাৰা আৰু যিবিলাক ইম্পৰ্টেণ্ট মানে সব ৰিয়েকশ্যনবিলাক বহীখনত লিখি ৰাখা সব কম্পাউণ্ডবিলাক আৰু তাৰ সংকেতটো বহীখনত লিখি ৰাখা ফিজিক্সৰ বাবে যদি সাজেশ্যন দিব বিচাৰিছোঁ ফিজিক্সৰ বাবে বুজি পেলাই অংক কৰিব লাগিব অংক বেছি আহে তো অংকৰ ফৰ্মুলাকেইটা ফাৰ্ষ্ট বুজি লোৱা কোনোবাই যদি ইমানবিলাক বস্তু ক'তো বুজি পোৱা নাই মোৰ ভিডিঅ' চালেই হ'ল মই তোমালোকক ফিজিক্স কেমিষ্ট্ৰি বায়'লজি এইবিলাক ধুনীয়াকৈ দিয়াই আছে তোমালোকে ডেছক্ৰিপশ্যনত ছায়েন্সৰ প্লেলিষ্টটো চোৱা ক্লাছ 10ৰ যিসকলে এবাৰ ভিডিঅ'টো চাই আছে ক্লাছ 10ত যোনে পাইছা তেওঁলোকৰ বাবে ভাল খবৰ আমি বস্তুত থাকিব আপোনালোকৰ মেথছ সায়েন্স তো বৰ্তমান ৰাখা হৈছে 699 প্লাছ GST সব মিলাই 738 रुपीस এটা সাবজেক্টত গোটেই বছৰটোৰ কাৰণে কাৰোবাৰ যি ডাউট আছে মই কৈ দিছোঁ আজি গোটেই বছৰটোৰ কাৰণে এটা সাবজেক্টত মাত্ৰ 730 টকা দিলেই হ'ল মনত আহিব পাৰে এই বেচটো আমি কিয় জয়েন কৰিব লাগে পঢ়াম
মই মেথছত মেট্ৰিকত 100 পাইছিলোঁ, হাই ছেকেণ্ডেৰীত 99 পাইছিলোঁ, JEE এণ্ড NDA ক্ৰেক কৰিছিলোঁ ফাৰ্ষ্ট এটেম্পটত। মোৰ টিচিং ষ্টাইল তোমালোকেও চাই আহিছা, যোৱা 5 বছৰ ধৰি মই পঢ়াই আছোঁ আৰু যোৱা 5 বছৰ ধৰি মই যিখিনি পঢ়াইছোঁ মেথছ এণ্ড ফিজিক্স হাব আমাৰ চেনেলটো অসমৰ ভিতৰত নাম্বাৰ 1 মষ্ট ট্ৰাষ্টেড চেনেল ফৰ বৰ্ড এক্সাম হয়। তাৰসকলে কোৰ্চটো ল'ব, তেওঁলোকৰ কাৰণে 1-to-1 মেণ্টৰশ্বিপ থাকিব, য'ত আমি বেলেগ বেলেগ টপাৰ ষ্টুডেণ্টৰ লগত তোমালোকক কথা পাতাই দিম, কেনেকৈ লিখিব লাগে গোটেইবোৰ তেওঁলোকেও তোমালোকক মাজে মাজে গাইড কৰি থাকিব, বেলেগ বেলেগ ষ্টুডেণ্ট আহি। এই গোটেইখিনি তুমি এটা ছাবজেক্টত 730 দিলেই হ'ল গোটেই বছৰটোৰ কাৰণে পাৰ ছাবজেক্ট হা। আৰু ছেকেণ্ড কথা, এই যোনটো কোৰ্চ হ'ব ইয়াত তোমালোকে পাবা মক টেষ্ট। মক টেষ্ট মানে PDF নহয়, তোমালোকে পৰীক্ষা দিব গ'লে আহিব 45 মাৰ্কছ। তো এই 45 মাৰ্কছ তোমালোকে কেনেকৈ কৰিবা তাৰ কাৰণে আমি তোমালোকক গাইডেঞ্চ দিম। তাৰ উপৰি গাইডেঞ্চ চবেই দিব পাৰে, আমাৰ এপত পাবা তোমালোকে মক টেষ্ট। মক টেষ্ট মানে কি, ওপৰত টাইম চলি থাকিব, 1 ঘণ্টা সময় তুমি 45 কৰিব লাগিব। প্ৰত্যেকৰ ৰিজাল্ট মই এনালাইচিছ কৰিম, প্ৰত্যেককে মই কুৱেশ্যন এনচাৰ লিখিব দিম, চব মই এনালাইচিছ কৰিম, ক'ত ভুল হয়। মেথছত মই নিজে 100 পাইছিলোঁ, তোমালোককো বিশ্বাস কৰা এবাৰ। মই তোমালোকক এইটো গেৰেণ্টি দিছোঁ যে সেই কোৰ্চটো লোৱাৰ পিছত কোনেও পস্তাব নালাগে। অলৰেডি বহুতে জইন কৰিলে, আমি ক্লাছ আৰম্ভ কৰিব গৈ আছোঁ। জইন কৰিবৰ কাৰণে তোমালোকে ডেছক্ৰিপশ্যনত লিংক এটা পাই যাবা গোটেই ছাবজেক্টৰ, সেনেকৈও কৰিব পাৰা। বা নিজে যদি কৰিব বিচাৰা মেথছ এণ্ড ফিজিক্স হাব এপটো ডাউনলোড কৰা, তাত গৈ তোমালোকে ৰেজিষ্টাৰ কৰিবা নিজৰ নাম্বাৰ দি। কাৰোবাৰ যদি ৰেজিষ্টাৰ কৰিব নাজানা ডেছক্ৰিপশ্যনত লিংক দি থৈ দিম, চাই ল'বা। তাৰপিছত তোমালোকে ওপৰত পাই যাবা হোৱাট আৰ ইউ লুকিং ফৰ, যাৰ পৰাই তোমালোকে কৰিব বিচাৰা সকলোৰ পৰাই কৰিব পাৰা। অপশ্যন থাকে তুমি তেখেতৰ UPI ID যোনটো হয় সেইটো কপি কৰি আনি তুমি যেতিয়া পে'মেণ্ট অপশ্যনত যাবা তাত দি দিবা, তেওঁৰ মোবাইলত ৰিকুৱেষ্ট যাব, তেওঁ এপ্ৰুভ কৰিলে পে'মেণ্ট হৈ যায়। বা ছেকেণ্ড কথা, তুমি ডেবিট কাৰ্ড দি কৰিব পাৰি, ATM কাৰ্ড তোমালোকৰ ঘৰত মা দেউতাৰ হয়তো থাকিব, তেওঁলোকৰ ATM কাৰ্ড দিও তুমি কৰিব পাৰা, যেনেকৈ নাম্বাৰ মাৰি দিবা, পিন মাৰি দিবা, হৈ যাব। বা তোমালোকে ইমানখিনিও যদি নাই, তুমি য'ত কৰিবা তেখেতৰ মোবাইলত এপটো লগ ইন কৰি ল'বা তোমাৰ নাম্বাৰ দি, তাৰপিছত তেওঁৰ মোবাইলত যদি Google Pay আছে পে'মেণ্ট কৰি দিবা, তাৰপিছত তেওঁৰ মোবাইলত এপটো উৰাই দিয়া, তোমাৰ মোবাইলত আকৌ তোমাৰ নাম্বাৰ দি লগ ইন কৰি লোৱা, হৈ যাব। তেনেকৈ কৰিলেও হ'ল। বহুত অপশ্যন আছে পে'মেণ্ট কৰা। এটা কথা কৈ দিওঁ, ইয়াত QR কোড ছিষ্টেমটো নাই। বহুতে মোক সোধে হোৱাটছএপত মেছেজ দিয়ে, মই আপোনাক পে'মেণ্ট কৰি দিম, মোক কৰি দিলে নহয়। মানে এপটো সেনেকুৱাকৈ বনোৱা আছে, কাৰণ এপটো সেনেকুৱাকৈ বনোৱা আছে যে তাত পে'মেণ্ট কৰিলেহে তুমি তাত এড হ'বা। মানে এইটো মোৰ গাত ভুল নাই, মানে মই এপটো বনোৱা নাই, মই যোনটো কোম্পেনীক দিছিলোঁ সেইটো ছিষ্টেমত হয়। মানে তো চব এপতে সেনেকুৱাই, নিজে মানে তুমি তাত গৈ পে'মেণ্ট কৰি দিবা, তেতিয়া জইন হৈ যাব। কোৰ্চটো এনেকুৱা